হয় হিমন্ত মামাৰ মুখ না পকৰ এইটো আমি কোৱা নাই ভিডিঅ'টো চাক পিছত মই কিবা কৈ আছো হিমন্ত মামাইনো কি কৈছে ফাৰ্ষ্টে তোমালোকে চাই লোৱা তাৰপিছত মই কৈ আছো আৰু ভিডিঅ'টো শেষলৈকে চাই যাবা বহুত ইম্পৰ্টেণ্ট কথা কিছুমান আছে এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি এইটো বিজেপি খলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলো এক নম্বৰ কথা কি জুবিন দাক লৈ ৰাজনীতি কৰা নাই কংগ্ৰেছে ৰাজনীতি কৰি আছে আপুনিও কৰা নাই আপুনি কিন্তু আদেশ দিছে মানে সেইটো সকলোৱে গম পায় ৰাজনীতি কৰি আছে আপুনি চিধাকে কমেটো আৰু 19 ছেপ্টেম্বৰৰ দিনা যেতিয়া জুবিন দা খবৰটো আহিছিলে ছিংগাপুৰৰ পৰা তেতিয়া গোটেই অসমে দুখত আছিলে আৰু সেই দুখত থকাৰ সময়ত ছিংগাপুৰত জুবিনক হত্যা কৰা হল বুলি কোনে কৈছিলে সেইটোতো আপুনিয়ে কৈছিলে ন আৰু আপোনাৰ কথাতে গৈ হত্যাকাৰীক তদন্ত দিব লাগে বুলি ৰাইজৰ পৰা যেতিয়া দাবী আৰম্ভ হল তেতিয়া ধাপ ধুপ লৰাবোৰক জেলত ভৰাই থবলৈ আদেশ কোনে দিছিলে আপুনিয়েতো দিছিলে ন তাৰ পাছতো ৰাইজৰ পৰা যেতিয়া দাবী নগৈছিল তেতিয়া জুবিনক ন্যায় দিব অকল বিজেপিয়েহে পাৰিব সেইটো কথা কোনে কৈছিলে আপুনিহে কৈছিলে এতিয়া কি হল আপোনাৰ সেইখন মুখ কেনি গল আপোনাৰ মুখ নে পকৰ মই মানে চিধাকে ক'ব বিচাৰো আপোনাৰ সেইখন মুখ নে পকৰ আৰু আমাক মানে ফাষ্টেগ নালাগে জুবিনদাৰ ন্যায় লাগে আপুনি জুবিনদাৰ ন্যায় দিয়ক এইবিলাক নতংকি চাই থাকিবলৈ আমি বুৰ্বক নহয় মানে চিধাকে কম এইটো কথা একচুৱেলি অন্ধভক্তসকলে বিশ্বাস কৰিব কিন্তু আমি নকৰো লাজ লগা নাই জুবিন দাক লৈ ৰাজনীতি কৰিবলৈ আপোনালোকৰ জুবিন দাক যেতিয়ালৈকে ন্যায় দিব নোৱাৰে তেতিয়ালৈকে বিজেপিক ভোট নিদিওঁ এইটো চিধা কথা একেবাৰে